অসমীয়া সাহিত্য জগতৰ এজন অন্যতম নীৰৱ সাধক, যিজন একেধাৰে নিবন্ধকাৰ, নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, গল্পকাৰ, কবি, সু সাহিত্যিক, সাংবাদিক, শিল্পী, লগতে ক্ৰীড়াবিদ, এজন বিশিষ্ট শিক্ষাবিদ শ্ৰীযুত ডিম্বেশ্বৰ গগৈদেৱ। তেখেত আমাৰ সকলোৰে পৰিচিত। তেখেত এজন অক্লান্ত সমাজকৰ্মী। শ্ৰীযুত গগৈদেৱে সোণাৰীৰ সকলোবিলাক সামাজিক অনুষ্ঠানত এক নতুন দিগন্তক লৈ পৰ্যবেক্ষিত কৰিব পাৰিছিল। আহকচোন তেখেতৰ সম্পৰ্কে আমি কিছু কথা জানোচোন। কিছুমান ব্যক্তিৰ জন্ম কেৱল নিজৰ পৰিয়ালটোৰ বাবেই নহয়, এনেকুৱা ব্যক্তিয়ে সমাজৰ বাবে মংগলকামী বৃক্ষৰ পুলি ৰোপণ কৰে আৰু তাৰ ফল ফুল ছায়া লাভ কৰে সমাজে। ঠিক তেনেকুৱা এজন ব্যক্তিয়ে হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডিম্বেশ্বৰ গগৈ ছাৰ। তেখেতৰ জন্ম হৈছিল বৰ্তমান যোৰহাট জিলাৰ নকছাৰীৰ বাওতলি নামৰ এখন গাঁৱত 1935 চনত। আৰু বৰ সুন্দৰ এটা দিন আছিল 12 এপ্ৰিল, আমাৰ অসমীয়াৰ বহাগ বিহুৰ আগমনী ক্ষণ। তাৰ পিছৰ বছৰতে 1936 চনত তেখেতৰ দেউতাক মাকৰ লগত ভজু নামৰ ৰেলৱে ষ্টেচনটোলৈ আহিছিল, কৰ্মসূত্ৰে আহিছিল। পিতৃ আছিল ৰেল বিভাগৰ এগৰাকী কৰ্মচাৰী, তেখেতৰ নাম খগেশ্বৰ গগৈ আৰু মাতৃ পদুমী গগৈ। তেখেতলোক যে ভজুলৈ আহিল, এইটো ঠাইখনৰ কাৰণে এটা ইতিবাচক দিশ। তাতেই শিক্ষা দীক্ষা গ্ৰহণ কৰি পৰৱৰ্তী পৰ্যায়ত এই ডিম্বেশ্বৰ গগৈ ছাৰে সমাজখনলৈ যথেষ্টখিনি অৱদান আগবঢ়াই গৈছে। কেৱল ভজু বুলিয়ে নহয়, সমগ্ৰ বৃহত্তৰ সোণাৰী অঞ্চলটোত বৰ্তমানৰ যি চৰাইদেউ জিলা, সেই গোটেই ঠাইখিনিতেই তেখেতৰ প্ৰভাৱ আছে। তেখেতে শিক্ষা লাভ কৰাৰ পাছত, স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত লংপটীয়া হাতীপুখুৰী এম ভি স্কুলত চাকৰি কৰিছিল আৰু কিছুদিনৰ পিছতে তেখেতে সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা শৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে আৰু সুদীৰ্ঘকাল ইয়াতেই তেখেতৰ সেৱা আগবঢ়াই যায়। তেখেত কেৱল এজন শিক্ষকেই নহয়, সাহিত্য, সংস্কৃতি, সংবাদ জগত সকলোৰে লগতে জড়িত। তেল শোধনাগাৰ আন্দোলন, ভাষা আন্দোলন, চৰাইদেউ মহকুমা গঠনৰ যি প্ৰক্ৰিয়া, তাৰ লগতো তেখেত জড়িত হৈ আছিল। 1972 চনৰ পৰাই তেখেত এইটো কামত জড়িত হৈছিল। তেখেতৰ লগত আছিল হেমকান্ত বসুমতাৰী, বেঙেনাবাৰী অঞ্চলৰ আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত বিষ্ণুপ্ৰসাদ দত্ত ছাৰ আৰু বহুত ব্যক্তি আছিল। পৰৱৰ্তী পৰ্যায়ত এতিয়া আমি তাৰ ফল হিচাপে চৰাইদেউ জিলা পাইছোঁ। তেখেতে বিভিন্ন ধৰণৰ সাহিত্য সংস্কৃতিৰ অৱদান আগবঢ়াই গৈছে সমাজত। খেল জগততো তেখেতৰ অৱদান আছে। এজন ভাল খেলুৱৈ, নাট্যকাৰ, অনুবাদক। তেখেতে ভূপেন হাজৰিকাদেৱৰ গীত ইংৰাজীলৈ অনুবাদ কৰিছে। কেৱল ভূপেন হাজৰিকাদেৱেই নহয়, জ্যোতি ৰাভা সংগীতো তেখেতে অনুবাদ কৰিছে। তেখেত সংবাদদাতা হিচাপে অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাৰ বাতৰি কাকততে সংবাদ সেৱা আগবঢ়াইছিল। লগতে সাংস্কৃতিক জগতত তেখেতৰ যথেষ্টখিনি অৱদান আছে। ভজু অঞ্চলত অসমৰ ৫খন বিহু মেলা অনুষ্ঠিত হৈছিল। সেয়া সময়টো আছিল 1953 চনত। তেখেতৰ লগত আছিল প্ৰয়াত ৰবীন গগৈ, তৰুণ কুমাৰ বৰা, আব্দুল মজিদ, অমৰ দে, ফণী গগৈ, আকৌ হেমকান্ত বসুমতাৰী, এনেকুৱা বহুত ব্যক্তি, হিৰণময়ী দত্ত। এইসকলৰ প্ৰচেষ্টাত অসমৰ সেই বিহু মেলাখন অনুষ্ঠিত হৈছিল আৰু বিহু মেলাৰ বুৰঞ্জীত ই হয়তো এক মাইলৰ খুঁটি হৈ ৰ'ব। আৰু উল্লেখযোগ্য, তালৈ আহিছিল ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা। তেখেতে জ্যোতিষ চৰ্চাও কৰে, সেয়াও তেখেতৰ এটা বেলেগ দিশ। তেখেতে সদায় দুখীয়াক সহায় কৰি আহিছে, সততাৰ কথা তেখেতে সদায় গুৰুত্ব দিছে। তাৰপিছতে তেখেত এনেকুৱা এগৰাকী ব্যক্তি, বুৰঞ্জী, যি আমাৰ চাৰিওফালৰ বুৰঞ্জী যিবিলাক সমল আছে, সেই বুৰঞ্জীৰ জ্ঞানো তেখেতৰ যথেষ্ট আছে। লগতে খিলঞ্জীয়া সম্পৰ্কত এতিয়া যিখিনি আলোচনা বিলোচনা অসমত হৈ আছে, খিলঞ্জীয়াৰ সংজ্ঞা সম্পৰ্কতো তেখেতৰ এখন গুৰুত্বপূৰ্ণ পুথি আছে আৰু সেয়া মই ভাবোঁ সকলোৱে পঢ়ি চোৱাটো উচিত। বিহুৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ট অৱদান আছে। শংকৰদেৱ কলাক্ষেত্ৰত গৈ পেলাই তেখেতে সমল ব্যক্তি হিচাপে তেখেতৰ বক্তব্য আগবঢ়াইছে তাত।
তাৰ উপৰিও বিদেশৰ গৱেষক ছাত্ৰী আহি পেলাইও তেখেতৰ পৰা অসমৰ সংস্কৃতিৰ ওপৰত সমল বুটলি লৈ গৈছে। DY 365ৰ অচিনাকি অসম নামৰ এটা অনুষ্ঠান আছে, তাত সোণাৰীৰ যি চিনাকি দিব লাগে সেই ক্ষেত্ৰত স্নিগ্ধা শিখাই বহুত ভাবি চিন্তি কাৰ পৰা নিৰ্ভৰযোগ্য তথ্যবিলাক পোৱা যাব সেইখিনি ভাবি চিন্তি গগৈ ছাৰৰ ওচৰলৈকে টীম লৈ আহিছিল আৰু এটা সুন্দৰ অনুষ্ঠান আগবঢ়াই দিবলৈ সক্ষম হৈছিল। সকলোৰে এজন নিৰ্ভৰযোগ্য ব্যক্তিয়ে হৈছে ডিম্বেশ্বৰ গগৈ ছাৰ আমাৰ এই অঞ্চলটোৰ বাবে। তো তেখেত হৈছে এজন প্ৰচাৰ বিমুখ ব্যক্তি। তেখেতে কোনো ধৰণৰ প্ৰচাৰ কেতিয়াও বিচৰা নাই আৰু কোনোবাই তেখেতক প্ৰচাৰ কৰিবলৈ গ'লেও তেখেতে অকণমান অসুবিধাহে অনুভৱ কৰে, এনেধৰণৰ ব্যক্তি। গতিকে তেখেতক সমাজে নিশ্চয় এটা উপাধি প্ৰদান কৰাই উচিত বুলি মই ভাবোঁ। সোণাৰী অঞ্চলৰ এজন সুন্দৰৰ সাধক চিৰসেউজ ডিম্বেশ্বৰ গগৈ ছাৰ, তেখেতলৈ মোৰ এই প্ৰথমেই মই প্ৰণাম জনাইছোঁ। এনে এজন ব্যক্তি, পুৰুধা ব্যক্তি, সেই ব্যক্তিজনৰ সাহিত্যিক প্ৰতিভাৰ বিষয়ে ক'বলৈ গ'লে আমি দেখিবলৈ পাওঁ সকলো ক্ষেত্ৰত তেখেত নিৰ্ভীক, মানৱ দৰদী আৰু সাহিত্য শিল্পৰ সকলো দিশতে অৰিহণা আগবঢ়াই যোৱা এইজন ব্যক্তিয়ে তেখেতৰ ক'ব লগাখিনি অতি সৎ সাহসেৰে তেখেতৰ সাহিত্যৰ মাজেদি ক'ব বিচাৰিছে। গল্প আমি তেখেতৰ মুঠ 14খন গল্প সাহিত্য পুথি, 14খন পুথিত আমি দেখিবলৈ পাওঁ 2খন গল্প দধিচিৰ অপমৃত্যু আৰু অন্য এক কুৰুক্ষেত্ৰ। এই দুয়োখনতে তেখেতৰ যি সবল যুক্তি আৰু সাহিত্য সম্পৰ্কীয় গল্প সাহিত্যৰ যি শিল্প সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ যি পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাৰ লগে লগে তেখেতক আমি তেখেতৰ বক্তব্য গল্প হিচাপে সাৰ্থকতা লাভ কৰিছে গল্পবোৰে, তাৰ লগে লগে তেখেতৰ যি বক্তব্য নিৰ্ভীকভাৱে কোনো ক্ষেত্ৰতে তেখেতে কাকো এৰি দিয়া নাই। ৰাজনীতিয়ে হওক, অৰ্থনীতিয়ে হওক নাইবা সামাজিক সকলো দিশতে তেখেতে এই গল্পবোৰত উল্লেখ কৰিছে। বিশেষকৈ তেখেত এজন মানৱ দৰদী গল্পকাৰ, লেখক, মানৱ দৰদী গল্পকাৰ। তেখেতে দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ প্ৰতি তেখেতৰ যিটো সহানুভূতিশীল মনোভাৱ, সেই মনোভাৱ তেখেতৰ গল্পসমূহত আমি দেখিবলৈ পাইছোঁ। আৰু ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে দখল থকা এইজন ব্যক্তিয়ে ইংৰাজীতো 2খন পুথি তেওঁ লিখিছে আৰু অসমীয়াত তেখেতে লিখিয়ে আছে। তেখেত সাংবাদিকো আছিল। সাংবাদিকতাৰ ক্ষেত্ৰত দি আছাম ট্ৰিবিউন আৰু দি ক্লেৰিয়ন, ইষ্টাৰ্ণ ক্লেৰিয়ন দুয়োটাতে তেখেত সোণাৰী অঞ্চলৰ পৰা প্ৰথম সংবাদদাতা বুলি ক'ব লাগিব। তেখেতৰ সেই যি প্ৰতিভা, সেই প্ৰতিভাৰে তেখেতে ভইচ অফ ভেগাবন, ভূপেন হাজৰিকাদেৱৰ গীতৰ যি অনুবাদ সাহিত্য আটাইতকৈ ডাঙৰ জটিল কাম আৰু সেই কাম এটা মহৎ কাম। সেই কামেৰে বিশেষভাৱে নিজৰ ভাষাক আন ভাষাৰ লগত চিনাকি কৰি দিয়া, অন্যৰ লগত এটি বাট পথ কাটি দিয়া, সেই কামটো কৰে অনুবাদ সাহিত্যই। আৰু তেখেতে সেই ক্ষেত্ৰত অনুবাদ সাহিত্যৰ যোগেদি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি বিশ্ববৰেণ্য গীতিকাৰ যদিও তেখেতৰ অসমীয়া গীতবোৰ তেখেতে ইংৰাজীলৈ অনুবাদ কৰি দিছে। আৰু লগতে আন এখন তেখেতৰ পুথি গড, মেন এণ্ড ডেমন, এইখনো তেখেতে এখন কবিতা পুথি, তেখেতৰ কবিতা ইংৰাজী ভাষাত তেখেতে লিখা এখন কবিতা পুথি। গতিকে এনে এজন ব্যক্তি, মহান ব্যক্তি, যিজন ব্যক্তিয়ে অসমীয়া সাহিত্যলৈ, ইংৰাজী সাহিত্যলৈ অৱদান আগবঢ়াইছে। নাটকৰ ক্ষেত্ৰতো তেখেতৰ অৱদান অতি উল্লেখনীয়। তেখেতে নাটকৰ যোগেদি, নাট্য সাহিত্যৰ যোগেদি আমি জানো যে শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাটকক তেখেতৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অংশ হিচাপে গ্ৰহণ কৰিছিল, মাধ্যম হিচাপে গ্ৰহণ কৰিছিল। কিয়নো দৰ্শক শ্ৰোতাক আটাইতকৈ ওচৰতে পায় নাটকৰ যোগেদি।
সেইকাৰণে তেখেতে সেই অংকীয়া নাটক মাধ্যম হিচাপে লৈ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু তেনেধৰণৰ নাটকৰ যোগেদি শ্ৰদ্ধেয় ডিম্বেশ্বৰ গগৈ ছাৰে তেখেতে বঁটা বাহনো পাইছিল আৰু অংকীয়া নাটকৰ যোগেদি তেখেতৰ যি বক্তব্য সেই বক্তব্য বিশেষভাৱে দুৰ্নীতিৰ প্ৰতি আমাৰ সমাজখনৰ বিভিন্ন ধৰণৰ কুসংস্কাৰ মদ ভাং আদিৰ যোগেদি উঠি অহা প্ৰজন্ম যেনেকৈ অনিষ্ট তেওঁলোকে নষ্ট চৰিত্ৰলৈ আগবাঢ়ি গৈছে সেইসকলক উভতাই অনাৰ নতুন প্ৰজন্মক এটি সৎ পথ দেখুওৱাৰ চেষ্টা কৰিছে তেখেতে এই নাট্য সাহিত্যৰ যোগেদি। এজন সংগ্ৰামী পুৰুষ আৰু সমাজ সংগঠক শ্ৰীযুত ডিম্বেশ্বৰ গগৈ ডাঙৰীয়া চৰাইদেউ মহকুমা গঠনৰ লগতে সোণাৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আছিল যথেষ্ট অৰিহণা। আহকচোন তেওঁ একালৰ সতীৰ্থৰ মুখেৰে তেওঁৰ বিষয়ে কিছু জানো। ডিম্বেশ্বৰ গগৈ মোৰ এজন সহকৰ্মী বন্ধু হ'লেও সহকৰ্মী হ'লেও কিন্তু মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ। তেখেতক মই 1960 চনৰ 22 ফেব্ৰুৱাৰীৰ পৰা এই বিদ্যালয়ত শিক্ষকতাত যোগ দিয়াৰ পৰা লগ পাই আহিছোঁ। এজন কীৰ্তি শিক্ষক, অতি নিষ্ঠাবান শিক্ষক আৰু অতি গুণৱান শিক্ষক। প্ৰথম অৱস্থাত তেখেতে ইণ্টাৰমিডিয়েট আছিল, তাৰপিছত প্ৰাইভেটকৈ BA পাছ কৰিলে আৰু শিক্ষকতাত সম্পূৰ্ণৰূপে নিজকে নিয়োগ কৰিলে। ডিম্বেশ্বৰ গগৈ বিভিন্ন গুণেৰে বিভূষিত এজন ব্যক্তি। শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ যিখিনি বৰঙণি বিদ্যালয়খনত দিছে এইটো ভাবিবলগীয়া, সদায় আদৰণীয়। আমাক তেখেতে সুগম পথটো দেখুৱাই দিছিল, কাৰণ যিখিনি জ্যেষ্ঠ যেতিয়া সেইকাৰণে তেখেতৰ আমি আছিলোঁ অনুগামী। ডিম্বেশ্বৰ গগৈয়ে কৰ্মজীৱনত যথেষ্টখিনি বিদ্যালয়ত কাম কৰি থৈ গৈছে। তাত আটাইতকৈ ডাঙৰ কথা কৈছিল তেখেত আছিল সংগ্ৰামী পুৰুষ। 1960 চনত ভগৱতী প্ৰসাদ বৰুৱা সৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি ভাষা আন্দোলন হৈছিল তাত যিটো ভূমিকা গ্ৰহণ কৰিছিল সেইটো সদায় উল্লেখযোগ্য বিষয় হিচাপে থাকিব। সেই দিনটোৰ কথা পাহৰিব নোৱাৰি। এটা দিনৰ কৰ্মই তেখেতে লোৱা যিখিনি কৰ্ম আছিল সেইখিনিয়ে গোটেই বিদ্যালয়খনৰ পৰিৱেশটো ভৱিষ্যতে সলনি কৰি দিলে। এইটো এটাতকৈ উল্লেখযোগ্য কথা, মই সেইখিনি নকওঁ। তাৰপিছতে ডিম্বেশ্বৰ গগৈ সোণাৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছিল ই সদায় উল্লেখযোগ্য। সোণাৰী মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিখিনি ব্যক্তিয়ে গুৰি ধৰিছিল তাৰ ভিতৰত ডিম্বেশ্বৰ গগৈ অন্যতম। এই ক্ষেত্ৰত মই উল্লেখ কৰিছোঁ যে চফ্ৰাই প্ৰদীপ সিনহা, সোণাৰীৰ ফটিক বৰঠাকুৰ, বিপিন দত্ত, উপেন্দ্ৰ গগৈ, সুৰেশ দাস, প্ৰণৱ খাউন প্ৰমুখ্য কৰি এই ব্যক্তিসকলে যিখিনি আগবঢ়াইছিলে সেইখিনি ভিতৰতে ডিম্বেশ্বৰ গগৈৰ যি কাৰ্যদক্ষতা, যি পদক্ষেপ গ্ৰহণ কৰিছিলে মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এইটো উল্লেখযোগ্য। মই তাই দুটা কথা আপোনালোকক উদাহৰণ দিওঁ। প্ৰথম কথা হ'ল বিভিন্ন সময়ত মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সভাবিলাকত যিবিলাক পৰামৰ্শ গ্ৰহণ কৰা হয় সেইবিলাক কেতিয়াবা কাৰ্যত পৰিণত কৰা হয়, কাৰ্যত পৰিণত কৰা নহয়। কিন্তু ডিম্বেশ্বৰ গগৈয়ে এই ক্ষেত্ৰত নিজে পদক্ষেপ গ্ৰহণ কৰি সোণাৰীৰ নিকটৱৰ্তী অঞ্চলত প্ৰৱেশ কৰি ৰাইজৰ সহযোগিতা, ৰাইজৰ শুভকামনা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ এটা উদাহৰণ দিছোঁ মই, যে আমি প্ৰায় 3জনমান ব্যক্তি
এদিন সোণাৰীৰ অঞ্চল নিকটৱৰ্তী অঞ্চল বৰাহী গাঁৱলৈ গ'লোঁ আৰু বৰাহী গাঁৱত গৈ তাৰ ৰাইজক মহাবিদ্যালয়খনৰ প্ৰচেষ্টা সম্পৰ্কে অৱগত কৰালোঁ। তেখেতসকলৰ সহযোগিতা ব্যৱহাৰ হ'ল। এই ক্ষেত্ৰত ডিম্বেশ্বৰ গগৈয়ে যিটো ভূমিকা গ্ৰহণ কৰিলে সেইটো মোৰ মনত সদায় স্মৰণীয় হৈ থাকিব। তাৰ দ্বিতীয় পৰ্যায়ত এদিন আমাৰ কেইজনমান সহকৰ্মী বন্ধুৰ সৈতে ডিম্বেশ্বৰ গগৈয়ে মাহমৰা অঞ্চলত যোগেন বৰুৱাৰ ঘৰত গৈ উপস্থিত হ'লগৈ। তাতো সেই অঞ্চলৰ লোকসকলৰ লগত আলোচনা কৰি ৰাইজৰ যিটো সহযোগিতা, যিটো প্ৰেৰণা লাভ কৰিবলৈ যিটো সক্ষম হৈছিলে সেইটো সদায় স্মৰণীয় হৈ থাকিব। আৰু ডিম্বেশ্বৰ গগৈ মই সদায় শ্ৰদ্ধা কৰোঁ, এইকাৰণেই তেখেত মোৰ জ্যেষ্ঠ ভাতৃস্বৰূপ আৰু মোৰ সদায় পথ প্ৰদৰ্শক। সাংস্কৃতিক জগতখনতো আছিল তেওঁৰ বিৰল প্ৰভাৱ। এজন অনাতাঁৰ শিল্পী, এজন বিহুৱা আৰু এজন নাট্যকাৰ হিচাপেও তেওঁ সেৱা আগবঢ়াই আহিছে। কলিহাৰে গৈ অতি কৈছে নেহৰ মাকো তাতো কৈছে নেহৰ ৰঙালী বিহুতি ঐ নে পাতি কেনেকৈ কলিহাৰে গৈ নে আহকচোন এই বিষয়ে আমি কিছু জানো। বিহু প্ৰাণ ভৰি ভাল পোৱা আৰু বিহুনাম গাই ভাল পোৱা শ্ৰীযুত গগৈয়ে সেই সময়তে স্থানীয় যুৱকসকলক লৈ গঠন কৰিছিল এটি হুঁচৰি দল। সেই বিহু দলটিৰ নাম আছিল বগৰীগুৰি হুঁচৰি দল। ইতিমধ্যে অসমৰ লগতে আমাৰ ওচৰ পাজৰৰ সকলো ঠাইতে বিহু সন্মিলন অনুষ্ঠিত হ'বলৈ ধৰিছিল আৰু সেই বিহু সন্মিলনৰ হুঁচৰি প্ৰতিযোগিতাবিলাকতে শ্ৰীযুত গগৈদেৱৰ বগৰীগুৰি হুঁচৰি দলটিয়ে 1956 চনৰ পৰা 1962 চনলৈকে একে লেঠাৰিয়ে প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতো নিশ্চয় শ্ৰী গগৈদেৱৰ আন্তৰিক প্ৰচেষ্টা। গীত মাত নৃত্য নাটক আদি ভাল পোৱা আৰু সুন্দৰ সৰু বৰ আলিয়েদি সমাজখনক সদায় আগবঢ়াই নিবলৈ চিন্তা চৰ্চা কৰি থকা এইজন ব্যক্তিয়ে সেইখিনি সময়তে ভজুত গঠন কৰিছিল ভজুৰ দিচাংপুৰীয়া শিল্পী সমাজ। এই সমাজত সংগীত শিক্ষকদ্বয় জড়িত হৈ আছিল প্ৰয়াত ৰাখাল শৰ্মা আৰু সহদেৱ দাস। লগতে সহযোগ কৰিছিল ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই সময়ৰ শিক্ষক মাখন গগৈ। এই দলটিয়ে নিজৰ ঠাইতে অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও আমন্ত্ৰণ ক্ৰমে ওচৰ পাজৰৰ ঠাইবিলাকলৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল আৰু দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। আমাৰ মনত পৰে ভজু অঞ্চলৰ কাষৰীয়া সোণাৰী, ৰজাপুখুৰী, জবকা চাহ বাগিচা, নাফুক চাহ বাগিচা, বৰাহী চাহ বাগিচা আদিলৈ এই দিচাংপুৰীয়া সাংস্কৃতিক দলটি অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল। এটা সময়ত আমিও এই অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছিলোঁ আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘৰ জেউতি, যুৱবাণী, অকণিৰ মেল আদি অনুষ্ঠানত কেইবাবাৰো গীত মাত পৰিৱেশন কৰাইছিলোঁ। ইয়াৰ মূলতে আছিল শ্ৰীযুত গগৈদেৱৰ সহায় সহযোগ আৰু অনুপ্ৰেৰণা। তেখেতে কেইবাখনো খুহুতীয়া একাংকিকা নাটক ৰচনা কৰিছিল আৰু সেইবিলাকত নিজে অভিনয় কৰি ৰাইজক আনন্দৰ খোৰাক যোগাইছিল। এইজন সাংস্কৃতিক কৰ্মীৰ এটা উল্লেখযোগ্য দিশ হ'ল ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰযোগে বিহুগীত পৰিৱেশন। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছতে বিহুগীতৰ কণ্ঠশিল্পী কেইগৰাকীমানক লৈ তেখেতে কণ্ঠস্বৰ পৰীক্ষাত উত্তীৰ্ণ হৈ 1968 চনৰ পৰা সেই কেন্দ্ৰযোগে বিহুগীত পৰিৱেশন কৰি আহিছে আৰু বৰ্তমানো বহাগ বিহুৰ সময়ত আমি মাজে সময়ে সেই গীতবিলাক বিহুগীত শুনিবলৈ পাওঁ। বিহু সংস্কৃতিক প্ৰাণ ভৰি ভাল পোৱা আৰু বিহু নাম, বিহু নাচক নিভাঁজ ৰূপত ৰাখিবলৈ অনবৰতে চিন্তা চৰ্চা কৰা এইজন ব্যক্তিয়ে বিহুৰ ওপৰত মননশীল ভালেকেইটা প্ৰবন্ধ পাতি লেখাৰ উপৰিও বিহু সংস্কৃতিৰ ওপৰত দুখনকৈ পুথি প্ৰকাশ কৰি উলিয়াইছে। এইজন ব্যক্তিয়ে 2002 চনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত
সদৌ অসম ভিত্তিত আয়োজন কৰা বিহুগীত আৰু বিহু নৃত্যৰ কৰ্মশালাত সমল ব্যক্তিৰূপে যোগদান কৰিবলৈ সুবিধা পাইছিল। তাৰ বাবে আমাৰ এই ঠাইখনৰ আমি সকলো গৌৰৱান্বিত। আনহাতেদি তেখেতে সেইখিনি সময়ত তেখেতসকলে পৌৰাণিক কিছুমান নাটকো অনুষ্ঠিত কৰিছিল। সেই নাটকবিলাক আছিল কনৌজ কুঁৱৰী, কাশ্মীৰ কুঁৱাৰী, তেজৰ আহুতি, সতীৰ তেজ, সেই বাটে দিয়া আদি নাটক। সেই সময়ত যিহেতু মনোৰঞ্জনৰ বেলেগ কোনো অনুষ্ঠান ওচৰে পাজৰে নাছিল, সংগীত বিদ্যালয় আদিও প্ৰতিষ্ঠা হোৱা নাছিল, গতিকে কিছুমান বিয়াতে এই নাটকবিলাকো অভিনয় কৰা বুলি আমি শুনিবলৈ পাইছিলোঁ। ডিম্বেশ্বৰ গগৈদেৱৰ পৰিয়ালটো যেন সাহিত্য সংস্কৃতিৰে ভৰপূৰ এজোপা বটবৃক্ষস্বৰূপ। তেওঁ তথা তেওঁৰ পৰিয়ালে আগবঢ়াই আহিছে আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি গুৰুত্বপূৰ্ণ অৰিহণা। আহকচোন তেওঁ জীয়াৰী কবিতা গগৈ চাবুক ধৰাৰ মুখেৰেই তেওঁ পৰিয়ালৰ ইতিবৃত্তৰ বিষয়ে জানো। টিম চে ৰায়দয়ৰ উদ্যোক্তাসকলৰ অনুৰোধ মৰ্মে মই দেউতাৰ পৰিয়ালবৰ্গৰ বিষয়ে চমুকৈ ক'বলৈ আগবাঢ়িছোঁ। আমাৰ ককা প্ৰয়াত বিহুৱা খগেশ্বৰ গগৈ, আইতা আছিল শ্ৰীমতী পদুমী গগৈ। তেখেতসকল এতিয়া নাই। ককাই চাকৰি সূত্ৰে যোৰহাটৰ নৌকচাৰীৰ পৰা আহি ভোজু নিবাসী হৈছিল। ককা আইতাৰ জ্যেষ্ঠ সন্তান আছিল আমাৰ দেউতা, আমাৰ মা শ্ৰীমতী হীৰা গগৈ। দেউতাৰ একমাত্ৰ ভায়েক শ্ৰীযুত মাখন চন্দ্ৰ গগৈ সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা পুৰণি চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেতে অধ্যক্ষ হিচাপে কৰ্মৰত কৰি অৱসৰ গ্ৰহণ কৰে। আমাৰ খুৰীদেউ শ্ৰীমতী কুসুম দুৱৰা, তেখেতো বগৰীগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আমাৰ ডাঙৰ পেহী অনিতা গগৈ, পেহা স্বৰ্গীয় ৰবীন গগৈ ভোজু বগৰীগুৰি নিবাসী আছিল। আমাৰ মাজু ডাঙৰ পেহী শ্ৰীমতী উষা শইকীয়া শিক্ষয়িত্ৰী, কবি, সাহিত্যিক, শিমলুগুৰি নিবাসী। পেহা স্বৰ্গীয় টংকেশ্বৰ শইকীয়া নাজিৰা সংগীত মহাবিদ্যালয়ৰ পৰা তেখেতে অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আমাৰ সৰু মাজু পেহী সাহিত্যিক, কবি, শিক্ষয়িত্ৰী শ্ৰীমতী বেলা বৰা ভোজু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা তেখেতে শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত কৰি অৱসৰ গ্ৰহণ কৰিলে। পেহা তৰুণ কুমাৰ বৰা ভোজু মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। আমাৰ সৰু পেহী স্বৰ্গীয়া অনুভা বৰুৱা তিনিচুকীয়াৰ বৰদলৈ নগৰ নিবাসী আছিল। তিনিচুকীয়াৰ চেনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পেহা আৰু পেহীয়ে শিক্ষকতা কৰিছিল। পেহা শ্ৰীযুত পূৰ্ণানন্দ বৰুৱা জ্যেষ্ঠ সাংবাদিক, বৰ্তমানেও তেখেতে সমাজলৈ সেৱা আগবঢ়াই আছে। এই আছিল আমাৰ দেউতাৰ ককাই ভাই বাই ভনীৰ পৰিচয়। এতিয়া আহিছোঁ মা দেউতা আৰু আমাৰ 6টি সন্তানৰ পৰিচয় দিবলৈ। আমাৰ ডাঙৰ বাইদেউ শ্ৰীমতী জোনমণি গগৈ ভোজু প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। ভিনীদেউ ব্যৱসায়ী শ্ৰী প্ৰদীপ গগৈ সোণাৰী নিবাসী। সৰু বাইদেউ শ্ৰীমতী মামণি গগৈ ভগৱতী প্ৰসাদ বৰুৱা পুৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। ভিনীদেউ প্ৰাক্তন শিক্ষক। কবিতা কোঁৱৰ অমেশ্বৰ চেতিয়া ফুকনৰ পুত্ৰ ঘন চেতিয়া ফুকন। ডাঙৰ ককাইদেউ শ্ৰী মনোজ গগৈ খণ্ড বন বিষয়া। ডাঙৰ নবৌ মনালিছা ফুকন, তেখেতো শিক্ষয়িত্ৰী। জ্যোতিপ্ৰসাদ প্ৰাথমিক বিদ্যালয় ভোজত তেখেতে শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। সৰু ককাইদেউ শ্ৰী পংকজ গগৈ সোণাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনত তেখেত শিক্ষক হিচাপে কৰ্মৰত। সৰু নবৌ বিনীতা ফুকন নাফুক দলৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। তাৰপিছতে মই মোৰ স্বামী শ্ৰী ললিত চাবুকধৰা খেলুৱৈ, শাৰীৰিক নিৰ্দেশক, তেখেতে BPB আৰু সোণাৰী নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক হিচাপে কৰ্মৰত। আমাৰ একেবাৰে নুমলীয়া আটাইতকৈ মৰমৰ সৰু ভণ্টি গীতালী গগৈ দাস গুৱাহাটী বিৰুবাৰী নিবাসী। বিৰুবাৰী শিশু নিকেতনত
তেখেতে কৰ্মৰত আৰু জোঁৱাই অভিজিত দাস BSDLত কৰ্মৰত। এয়া হৈছে আমাৰ পৰিয়ালটোৰ পৰিচয়। 1983 চনৰ 15 আগষ্টত চৰাইদেউ মহকুমা উদ্বোধনী অনুষ্ঠানত তেখেতে ৰচনা কৰা আৰু স্বৰ্গীয় প্ৰণৱীৰাম বৰুৱা ডাঙৰীয়াই সুৰ কৰা উদ্বোধনী গীতটোৰ এটি কলি সোণাৰীৰ সংগীত শিল্পী দীৰ্ঘজ্যোতিৰ মুখেৰে শুনোৱা হওকচোন। পিঠতে চেৰাই দৈটিঙতে কোনে আহি কেতিয়ানো দেওশাল পাতিলে, সোমাৰ পিঠতে চেৰাই দৈটিঙতে কোনে আহি কেতিয়ানো দেওশাল পাতিলে, চাউলুং চুকাফাই নগৰ সজাই ৰাজধানী পাতিলে, সাত ৰাজকে এক ৰাজ কৰি মিউংদুন চুনখাম গঢ়িলে, সাত ৰাজকে এক ৰাজ কৰি মিউংদুন চুনখাম গঢ়িলে। আজি ভাৰতৰ প্ৰতি মানৱৰ আনন্দে নধৰে চিত, প্ৰতি জনতাই হিয়া উদিয়াই গাইছে জয়ৰে গীত, নগৰে চহৰে প্ৰতি ঘৰে ঘৰে উঠিছে উৰুলি ধ্বনি, অলিয়ে গলিয়ে আলি পদূলিয়ে আনন্দৰ ৰোল শুনি, জাতীয় পতাকা তিনি ৰঙে উৰা মলয়া তুৰি উৰি, নাচি হালি জালি ধৰা মৰা চালি আকাশ শুৱনি কৰি, ধৰা তলবল আহে সমদল জয় ভাৰতৰ জয়, ধ্বনি তুলি তুলি উৰুৱাই ধূলি ত্ৰিৰংগ নিচান লৈ, আকাশ কপাই ৰজন জনাই বন্দে মাতৰম ৰোল, উঠে যেনি তেনি বিজয়ৰ ধ্বনি ৰঙে ৰখে ব্যাকুল, আহাহি ওলাই ধৰণী কপাই জাতি বৰ্ণ ভেদ এৰি, ভাৰত সন্তান হোৱা আগুৱান ভেদাভেদ পৰিহৰি, কওঁ কবি আজি নৱ সাজে সাজি পতাকা তলত ৰৈ, দেশৰ হকে প্ৰাণ দিম বলিদান শ্বহীদ জোৱান হৈ, দুৰ্নীতি নাখিম অৰ্নীতি নাখিম নাখিম চোৰৰ দল, হ'ব সততাৰ জয় জনতাৰ একতা আমাৰ বল। ধন্যবাদ।